নমস্কাৰ আপোনালোক সকলোকে নায়ানাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নায়ানাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আকৌ এটি নতুন মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক, চাই পেলাই কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই এযোৰ গ্ৰীণ কালাৰৰ উকা মেখেলা চাদৰ যোৰা লৈছোঁ, পলি পাটৰ উকা যোৰা এটা লৈছোঁ আৰু সেইখনত মই পটি হিচাপত লগাবৰ বাবে এখন পিংক কালাৰৰ গালে লৈছোঁ। তাত গ্ৰীণ বা য়েল্লো এনেকুৱা ধৰণৰ ফুল আছে আৰু আপোনালোকে চাই লওক। এইখন গালে এইখনৰ পৰা মই এতিয়া ধুনীয়াকৈ কাটি ল'ম মেখেলাত লগাবৰ বাবে, চাদৰৰ পটি, তাৰপিছত ব্লাউজৰ কাৰণে এটা সৰু পটি, সেনেকৈ মই এতিয়া কাটি ল'ম ধুনীয়াকৈ জোখমতে। মেখেলাখনত চাদৰখনত অকণমান ডাঙৰকৈ দিছোঁ আৰু যিহেতু এইটো যোৰাটোত মই মাজত যিটো গেৰ ডিজাইন হয় সেইটো দিয়া নাই, সেয়েহে এনেকৈ অকণমান মেখেলাখনৰ বাবে আৰু চাদৰখনৰ আঁচলখিনিৰ বাবে অকণমান ডাঙৰকৈ কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব মই কিদৰে কাপোৰযোৰ বনাইছোঁ। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে ভিডিঅ'বোৰ চালে গম পাব যে মই আগতেও এনেকুৱা ধৰণৰ বেলেগ বেলেগ মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' আনিছোঁ, আছে আৰু ভিডিঅ' দি থোৱা। আপোনালোকে চাব, চাই পেলাই কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে এনেকৈ বনাব বিচাৰে বনাই ল'ব পাৰে, শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে কোনোবা যদি আছে আৰু এনেকুৱা কাপোৰ চিলোৱা তেওঁক শ্বেয়াৰ কৰিব পাৰে, যাতে আপুনি বনাই ল'ব পাৰে কাপোৰযোৰ। এয়া মোৰ কটা হৈ গ'ল গোটেইখিনি। কাটি হোৱাৰ পিছত মই এতিয়া চিলাই কৰি ল'ম আৰু চিলাই ল'ম। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, যিহেতু দোকানতে মোৰ কাপোৰ চিলাই দোকান আছে, তাত যিহেতু কৰি আছোঁ অকণমান পিছফালখন অকণমান মেচি হৈ আছে আৰু পলিথিনবিলাক বেলেগৰ চিলাব দিয়া কাপোৰবিলাকেদি অকণমান লেতেৰা হৈ আছে আৰু এইটো ইগন'ৰ কৰিব। এয়া মই প্ৰথমে চাদৰখনৰ আঁচলখিনিত লগাই লৈছোঁ আৰু পটিখিনি ধুনীয়াকৈ চিলাই কৰি লৈছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু বহুতখিনি নতুন নতুন মেখেলা চাদৰৰ ভিডিঅ' বনাম ভাবিয়ে আছোঁ আৰু বনাম বুলি, নতুন নতুন ডিজাইন কিছুমান। আপোনালোকে চাই থাকিব, চাই কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো অকণমান আগবাঢ়ি যোৱাত যাতে মোক সহায় কৰে সেইটোৱে আশা কৰিছোঁ। আৰু যিহেতু চেনেলটো এবছৰ হ'ব আৰু বহুত বেছি পুৰণিও নহয়, তথাপি আপোনালোকৰ কাৰণে বহুতখিনি আগবাঢ়িছোঁ। আৰু আগলৈও আপোনালোকে এনেকৈ সহায় কৰিব যাতে অকণমান চেনেলটো গ্ৰ' কৰিব পাৰে। ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা পাই মোক জনালে ভাল পাম। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে মোক জনাব, মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ মাজৰ বহুতেই মোক ব্লাউজৰ কাটিং ভিডিঅ' আনিব কৈ আছে, তো মই আনিম বনাই থোৱা আছে ভিডিঅ'টো, মাত্ৰ এডিট কৰি পেলাই দিব সময় হোৱা নাই। মই নিশ্চয় অতি সোনকালে সেইটো ভিডিঅ'ও আনিম। আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটোৱে নতুন নতুন বেলেগ বেলেগ ধুনীয়া ধুনীয়া মেখেলা চাদৰ বা ব্লাউজ ডিজাইন আহি আছে, আপোনালোকে চাই থাকিব। এয়া ধুনীয়াকৈ মই চাদৰখনৰ এটা ফালে আঁচলখিনি পটিখিনি লগাই লৈছোঁ। ঠিক একেধৰণে মই দুইফালে লগাই ল'ম আৰু চাদৰখনৰ দুইফালে লগাই লৈ এতিয়া ছাইডৰ যিটো পটিৰ কাৰণে কাটিছিলোঁ, পটিটো বহুত বেছি ডাঙৰকৈ দিয়া নাই, অকণমান সৰুকৈ দিছোঁ। যিহেতু এখন গালেৰ পৰাই বনোৱা হৈছে তেতিয়া অকণমান কাপোৰ কমি যায়। যদি দুখন গালেৰ পৰা বনোৱা যোৰাটো কৰা হয় তেতিয়া অকণমান কাপোৰ এভেইলেবল হয়। আৰু যিহেতু এটা যোৰাৰ পৰাই বনোৱা গৈছে এখন মেখেলাৰ পৰাই, তাৰ পৰাই মই কাপোৰ অলপ ওলাই থৈ দিছিলোঁ, সেইখিনিৰ পৰা মই এতিয়া ধুনীয়াকৈ চাদৰৰ পটিকেইটা লগাই ল'ম দুইফালে। আপোনালোকে যদি ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ভালদৰে চাই গম পাব, একদমেই সহজ। আপোনালোকে যিকোনো ডিজাইনত বনাব পাৰে। এয়া মই মেখেলাখনৰো পটিখিনি লগাই ল'লোঁ ধুনীয়াকৈ। দেখিব কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, কালাৰ কম্বিনেশ্যনটো কেনেকুৱা পাইছে। ফটো দেখাত বাৰু ধুনীয়াই হৈছে। এয়া কাপোৰযোৰৰ কমপ্লিট লুকটো। ব্লাউজটো ইয়াত চিলোৱা হোৱা নাই, ডাইৰেক্ট পিচটো দিয়া আছে, মেখেলাখন আৰু চাদৰখন। এয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।